Hey guys, আমি আহি পালোঁ ৰেণুগুণ্ডা। এখন ট্ৰেইনত আহিছোঁ, ৰখি আছোঁ। এতিয়া আমি নামি লৈছোঁ। আকৌ এখন ট্ৰেইন আছে ইয়াৰ পৰা 9:15-ত। 9টাৰ পিছত এখন আকৌ ট্ৰেইন আছে। ইয়াৰ পৰা যাম গুণ্টাকল জংচন বুলি এটা জেগা আছে, নাজানো ইমান। তাৰপিছত যাম কৰ্ণাটকা, বহুত দূৰ। মাছ খাই আছে, গুৱাহাটীৰ পৰা আনা চানা চাহ মাৰি আছে যাবৰ কাৰণে। আৰু আমাৰ পিছফালে এটা বস্তু আছিলে, লৈ গ'ল ইডলি আছিলে, ইডলি দেহা কল বেছি আছে। আমি অন্ধ্ৰপ্ৰদেশত ঘূৰি আছোঁ। এইটো বাছ ষ্টেণ্ড অন্ধ্ৰপ্ৰদেশত। এই গাড়ীৰ নাম্বাৰবিলাক AP লিখা থাকিব। বাছ AP ঘূৰি আছোঁ আমি। ঘূৰি আছোঁ মানে কিবা খাবৰ কাৰণে ঘূৰি আছোঁ। দোকান বনাই বিচাৰি, দোকান আছে কিন্তু ইডলি দোচা খাব লাগিব খালি, ইয়াতে বেলেগ খাব নাপাওঁ। মা মোবাইল চাই আহি আছে। এতিয়া আমি দোচা খাব আহিছোঁ। মায়ে বোলে পুৰি খাব, দোচা নাখায়। মা পুৰি লৈছে। এইটো অন্ধ্ৰপ্ৰদেশত খাম এতিয়া আমি। এইটো চাওক কেনেকৈ দিছে খাবলৈ, নিজে লোৱা নিজে খোৱা। এতিয়া খোৱাই কাম কৰে। দোচা ইমান ডাঙৰ মা। কেনেকৈ ৰখি আছোঁ চাওক, চাই আছোঁ। তো ফাইনেলি আমি ট্ৰেইনত উঠিলোঁ। এতিয়া গৈ আছোঁ গুণ্ডাটকল কিবা জেগাটোৰ নাম ইমান ভালকৈ নাজানো। তো আহি গ'ল খেলা বস্তু এটা লৈ লওঁ বাবুৰ কাৰণে। তো লৈ ল'লোঁ এইটো, চাওকচোন কেনেকৈ কৰে। খেলা বস্তুটো লৈ তাৰপৰা ডাইৰেক্ট আমি যাম গুণ্ডাটকল। তো আহি গৈছিলে মধুৰিআম, ভাবিলোঁ মধুৰিআমটো খাই লওঁ। মধুৰিআম লৈ কিনে মধুৰিআম খালোঁ আমি, মা মই দুয়োজনে, কাৰণ একো খোৱা নাই। তো ফাইনেলি আহি পালোঁ গুণ্ডাটকল। তো আমি আহি পালোঁ। এটা আমাৰ বিগ লৈ যাই আছে, এটা যাই আছোঁ। গুখিনি মায়ে গু দেখাই দিছে, খাব মন চাগে। খাবি নেকি মই? এখন গাড়ী আমাক ল'ব আহিছে। এইটো ৰেলৱে ষ্টেচন। কি গৰম দেই, মা কচম, ইয়াতে ঠাণ্ডা খাই তত নোপোৱা গৈছোঁ। ৰোল খাবলৈ তাৰপিছত আমি আহি গ'লোঁ ইডলি ল'বলৈ। তো ইডলি ল'ম এতিয়া। তো ফাইনেলি আহিছোঁ বেলাৰীত মাৰ্কেটত ইডলি ল'বলৈ। লৈ আছে ইডলি লৈ যাম, তাৰপিছত ঘৰত খাম। তো মাৰ্কেটটো দেখাই আছোঁ হা। আৰু ইয়াতে কেনেকৈ লিখা থাকে চাওক, ইংলিছতো লিখা থাকে, ইংলিছটো পঢ়িব পাৰিব কিন্তু কিবা সিহঁতৰ ভাষাটো পঢ়িব নোৱাৰিব। তো ইডলি লৈ যাম আৰু বাই বাই।